লংকাৰ ফৰমাৰ পাৰত অপাৰেশ্যন সিন্দুৰৰ প্ৰতি সন্মান জনাই ৰাজ্যৰ তিৰংগা যাত্ৰা। আজি হুজাই জিলাৰ ফৰমাৰ পাৰ অঞ্চলৰ ৰাইজে পেহেলগামৰ বৰ্বৰ আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হাতত লোৱা পদক্ষেপ অপাৰেশ্যন সিন্ধুৰ সময়ত ভাৰতীয় সেনাই দেখুওৱা দেশপ্ৰেমৰ চানেকি আৰু দায়িত্ব পালনৰ প্ৰতি সন্মান জনাই লংকাৰ ফৰমাৰ পাৰ অঞ্চলৰ ৰাইজে হাতত তিৰংগা লৈ প্ৰায় ৫ কিলোমিটাৰ পদযাত্ৰা কৰে। প্ৰায় ২ ঘণ্টা জোৰা তিৰংগা যাত্ৰাৰ শেষত হাতে হাতে তিৰংগা লৈ তিৰংগা যাত্ৰীসকলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগতে সেনা জোৱানসকলক অশেষ ধন্যবাদ জনোৱাৰ লগতে যিসকল সেনা জোৱানে এই অপাৰেশ্যন সিন্ধুৰৰ সময়ত নিজৰ জীৱন বলিদান দিলে সেই মহান শ্বহীদ বীৰ জোৱানসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনায়। আছিকুৰ ৰহমানৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। মই এইটোৱে জনাব বিচাৰিম, মই এজন ভাৰতীয় নাগৰিক হিচাপে মই আজিৰ তাৰিখত গৰ্ব অনুভৱ কৰি আছোঁ এজ এ ইণ্ডিয়ান হিচাপে। কাৰণ অপাৰেশ্যন সিন্দুৰত আমাৰ নাৰী বীৰসকলে যি পদক্ষেপ দেখুৱাইছে গোটেই বিশ্বত, তাৰ কাৰণে এই নাৰী বীৰ দুইজনীক সৰ্বপ্ৰথমে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাই আছোঁ আমি ভাৰতীয় এজন নাগৰিক হিচাপে। লগতে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মহোদয়ে যি পদক্ষেপ লৈছে আমাৰ দেশৰ স্বাৰ্থ আৰু সুৰক্ষাৰ কাৰণে, তাৰ বাবে আমি প্ৰধানমন্ত্ৰী গৰাকীক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। কাৰণ অপাৰেশ্যন সিন্দুৰত আমি ভাৰতীয় হিচাপে যিখিনি শক্তি প্ৰদৰ্শন কৰিব লাগে, সেই শক্তি প্ৰদৰ্শন কৰি গোটেই বিশ্বত আমি আমাৰ শক্তি দেখুৱাই দিব পৰা অৱস্থা আমাৰ প্ৰধানমন্ত্ৰী মহোদয় তথা সুৰক্ষা মন্ত্ৰী অমিত শ্বাহে যিখিনি দেখুৱাইছে, তাৰ কাৰণে আমি তেখেতসকলক বিশেষকৈ ভাৰত চৰকাৰক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আজি আপোনালোকৰ পদযাত্ৰা কিমান কিলোমিটাৰ? আজি আমাৰ পদযাত্ৰা আজি ৫ কিলোমিটাৰৰ আমি সংকল্প লৈছোঁ। ইতিমধ্যে পদযাত্ৰা আমি আৰম্ভ কৰিছোঁ আৰু শেষ কৰি ল'ম অলপ পিছতে। গতিকে আপোনালোক সংবাদ মাধ্যমৰ ব্যক্তিসকলক আমি আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাই আছোঁ, যিহেতু আমাৰ এই তিৰংগা যাত্ৰা যিটো অপাৰেশ্যন সিন্দুৰৰ উপলক্ষে যিখিনি আমি ভাৰতীয় নাগৰিক হিচাপে প্ৰদৰ্শন কৰি আছোঁ, তাত যে আপোনালোক আহি আমাক প্ৰেৰণা আৰু উৎসাহ উদ্দীপনা দিছে, তাৰ বাবে আমি সংবাদ মাধ্যমৰ ব্যক্তিসকলক আমাৰ দলৰ ফালৰ পৰা আৰু ফৰমাৰপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত সকলো কৰ্মীৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।